নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও ফিক্স ব্ৰেকিং নিউজ। আজি হৈছে ৩ আগষ্ট। আপুনি এতিয়ালৈকে অৰুণোদয় আঁচনিৰ টকা পোৱা নাই নেকি? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। কি ঘোষণা কৰিছে? অৰুণোদয় আঁচনিৰ টকা নাপালে লগতে কি কৰিব লাগিব? যিসকলে হিতাধিকাৰী চৰকাৰী ঘৰ পোৱা নাই আজি কৰক এই কাম। সকলোৰে বেংক একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিস্তি ৩২,৫০০ টকা সোমাই যাব। দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ। 2 দিনৰ ভিতৰতে কৃষকৰ বেংক একাউণ্টত 11,000 টকা সোমাব। আত্মগোটৰ প্ৰতিজন মহিলাৰ বাবে ভাল খবৰ, 25,000 টকা ৰিলিজ কৰা হ'ব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে এই কাম নকৰিলে আপুনি ৰেচনৰ পৰা বঞ্চিত হ'ব। তালিকাৰ পৰা আপোনাৰ নাম কৰ্তন কৰা হ'ব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় হিতাধিকাৰীক লৈ উদ্দেশ্য কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা পোৱা নাই নেকি? কাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমাই দিয়া নাই? যদি আপুনি টকা পোৱা নাই তেন্তে আপুনি কি কৰিব লাগিব? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টীকৰণ প্ৰকাশ কৰিছে। প্ৰথমতে মুখ্যমন্ত্ৰীয়ে কি কৈছে আপোনালোকে সম্পূৰ্ণকৈ জানি লওক। এতিয়াই বেংক একাউণ্টৰ সৈতে লিংক কৰক আধাৰ কাৰ্ড, নহ'লে আপুনি বঞ্চিত হ'ব অৰুণোদয় আঁচনিৰ ধন লাভৰ পৰা। আপুনি আধাৰ কাৰ্ডৰ সৈতে আপোনাৰ বেংক একাউণ্টটো লিংক কৰা নাই নেকি? লিংক থকা সত্ত্বেও যদি আপোনাৰ বেংক একাউণ্টত টকা পোৱা নাই নিশ্চয় আপুনি এটা কমেণ্ট কৰিব, সম্পূৰ্ণকৈ সহায় কৰা হ'ব। লগতে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও নতুনকৈ ঘোষণা কৰিছে। অৰুণোদয় আঁচনিৰ সৈতেও কোনো খেলিমেলি কৰিব নোৱাৰিব। হিতাধিকাৰীৰ ধন আনি ল'ব নোৱাৰাকৈ কৰা হৈছে আধাৰ ব্যৱস্থা, যাতে সকলো ধৰণৰ সমস্যাৰ সন্মুখীন নহয়। কিছুমানৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকাটো ৰিলিজ হোৱা নাই, কিন্তু কোনে এই টকা নাপালে। 15 পৰা 20,000 মহিলাৰ একাউণ্টত আজি নোহোব পাৰে অৰুণোদয় আঁচনিৰ ধনৰাশি। 15 পৰা 20,000 মহিলাৰ একাউণ্টত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1 আগষ্টত টকাটো সোমাই দিয়া নাছিলে, কিন্তু ইয়াৰ পাছতে কিছুমানৰ একাউণ্টত সোমাই গৈছে। আপোনাৰ একাউণ্টত টকা সোমালে নাই কমেণ্ট কৰি জনাই দিব। এই প্ৰক্ৰিয়া সুদৃঢ় কৰাৰ বাবে চলি আছে সম্পূৰ্ণ কাম কাজ, যাতে কোনো ধৰণৰ অৰুণোদয় আঁচনি একাউণ্টত টকা নোসোমাত কিবা অসুবিধা নহয় তাৰ বাবে চৰকাৰৰ ফালৰ পৰা কাম কাজ চলাই আছে। হিতাধিকাৰীৰ কাম সৰল কৰিবলৈ নিয়োগ কৰিব অৰুণোদয়ৰ সাৰথী। অসমৰ প্ৰতিটো সমষ্টিতে নিয়োগ কৰা হ'ব অৰুণোদয়ৰ সাৰথী। সাৰথীৰ জৰিয়তে অভাৱ আৰু অভিযোগ নিষ্পত্তি কৰিব পাৰিব হিতাধিকাৰীসকলে। অৰুণোদয় আঁচনিৰ টকা পোনে আপোনাৰ একাউণ্ট যদি নাপায় তেনে ক্ষেত্ৰত আপোনালোকে অৰুণোদয় আঁচনিৰ সাৰথীৰ সৈতে যোগাযোগ কৰিব পাৰিব, আৰু এই অৰুণোদয়ৰ সহায়কসকলে আপোনালোকক সম্পূৰ্ণ প্ৰকাৰে সহায় কৰিব। কিহৰ বাবে আপোনাৰ একাউণ্টত টকাটো আপুনি পোৱা নাই? যদি আপোনাৰ তালিকাত নাম থকা সত্ত্বেও টকা পোৱা নাই, কিহৰ বাবে পোৱা নাই? লগতে যিসকলে ভাবিছে নতুনকৈ আবেদন কৰিব সেইসকল হিতাধিকাৰী কেনেকৈ আবেদন কৰিব, কি নথি পত্ৰ লাগিব, অৰুণোদয় আঁচনিৰ সাৰথীৰ পৰা সবিশেষ জানিব পাৰিব। সাৰথীৰ জৰিয়তে সকলো ধৰণৰ অভাৱ আৰু অভিযোগ নিষ্পত্তি কৰিব পাৰিব অৰুণোদয়ৰ হিতাধিকাৰীয়ে। অৰুণোদয় হিতাধিকাৰীক উদ্দেশ্য কৰি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1 আগষ্টত অৰুণোদয় আঁচনিৰ টকা ৰিলিজ কৰি কেইবাটাও বৃহৎ ঘোষণা কৰিছে। যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিব, আৰু অতি শীঘ্ৰে সাৰথীৰ সৈতে আপুনি যোগাযোগ কৰক। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। বন্যান্তক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আটাইতকৈ ডাঙৰ ঘোষণা। হয়, এইমাত্ৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বন্যান্তক লৈ আটাইতকৈ ডাঙৰ ঘোষণা কৰিছে। বন্যান্তলৈ মুকলি কৰা হ'ল প্ৰথম কিস্তিৰ ধনৰাশি। আপুনি প্ৰথম কিস্তিৰ ধনৰাশি পালেনে? প্ৰথম কিস্তিৰ ধন আপোনাৰ একাউণ্টত কিমান টকা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। উজনিৰ পানাকান্তলৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে 15,000 টকা অন্তৱৰ্তীকালীন বান সাহায্য প্ৰদান কৰিলে। 75,000 পৰিয়ালক প্ৰদান কৰা হ'ল এই ধনৰাশি। এই টকা বেংক একাউণ্টযোগে লাভ কৰিছে নে কেছ আপোনাৰ হাতত পাইছে, নিশ্চয় আপুনি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। পৰৱৰ্তী সময়ত দ্বিতীয় কিস্তিৰ 10,000 কোটি টকা প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। 9 আগষ্টৰ পৰা আৰম্ভ হ'ব বানত ক্ষতি হোৱা সকলো সম্পূৰ্ণ জৰীপ। হয়, আপোনাৰ ঘৰ বা দুৱাৰৰ ক্ষয় ক্ষতি হৈছে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ। 9 আগষ্টৰ পৰা আৰম্ভ হ'ব বানত ক্ষয় ক্ষতিৰ সম্পূৰ্ণ জৰীপৰ কাম কাজ। ঘৰলৈ উভতি যাব নোৱাৰা বন্যান্তক 10 আগষ্টত আকৌ 10,000 টকা দিয়া হ'ব। জৰীপৰ পিছতে মুকলি কৰা হ'ব পুনৰ সংস্থাপনৰ পৰৱৰ্তী সাহায্য। শিৱসাগৰ আৰু চৰাইদেউ জিলাত চলোৱা হ'ব জৰীপ।
উজনিৰ বানত মৃত্যু হোৱা লোকৰ পৰিয়ালক পুনৰ প্ৰদান কৰা হ'ব 5 লাখ টকাৰ সাহায্য। পূৰ্বতে দিয়া হৈছিল 4 লাখকৈ টকা। বান বিধ্বস্ত বিদ্যালয়সমূহক অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2,10,000 টকা সাহায্য প্ৰদান কৰিব। মঙলবাৰৰ পৰা বিদ্যালয়ৰ একাউণ্টযোগে সোমাব এই সাহায্যৰ ধনৰাশি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সাহসত ৰাজ্য চৰকাৰে সকলো কাম কৰি আছে। বন্যাতক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 8টাকৈ বৃহৎ ঘোষণা কৰিলে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, যিকোনো মুহূৰ্ততে খহাই নিব পাৰে মাথাউৰি। হঠাৎ ফেনে ফুটুকাৰে বাঢ়ি আহিছে বালিজানা নৈৰ জলস্তৰ। হয়, এটা ডাঙৰ খবৰ আহি পৰিছে। মাথাউৰি খহাই নিয়াৰ ভয়তে কটাবলগীয়া হয় উজাগৰি নিশা। জিঅ' বেগৰ ওচৰৰে পানী বাগৰাৰ পাছতে আতংকিত জনতা। উজনিৰ বান পৰিস্থিতিৰ মাজতে খহনীয়াৰ আতংকত নিৰ্দোষী ৰাইজ। অৰুণাচল প্ৰদেশত বৰষুণ দিলে শংকিত হৈ পৰে গাঁওবাসী। গহপুৰৰ কৃষ্ণপুৰ পঞ্চায়তৰ 9 নং ৱাৰ্ডৰ প্ৰতিঘৰ পৰিয়াল চিন্তিত হৈ পৰে। জলসম্পদ বিভাগক জনোৱাৰ পিছত মাথাউৰি নিৰ্মাণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে। যিকোনো মুহূৰ্তত খহাই নিব পাৰে মাথাউৰি। হয়, এটা বেয়া খবৰ আহি পৰিছে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, শিৱসাগৰত শ্ৰমদান কৰিবলৈ সকলো ওলাই আহক। যিয়ে যেনেকৈ পাৰে সহায় কৰক। কামেই পৰিচয়, কাম কৰিলেই বিউজ এনেই পাব, এনেকুৱাকৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে বা কাটৰ আহ্বান জনাইছে শুকুৰলীয়ে। যিয়ে আৰ্থিকভাৱে সহায় কৰিব পৰা নাই তেওঁ শাৰীৰিকভাৱে সহায় কৰক। শ্ৰমদান কৰি বৰ্ণাঢ্যক উদ্ধাৰ কৰক। কাম কৰি বৰ্ণাঢ্যক সহায় কৰক। যাৰ যিমান সামৰ্থ্য আছে তেনেদৰে সহায় কৰক। নামনি অসমৰ ইউটিউবাৰসকলে উজনি অসমলৈ আহক আৰু কোনেও পলম নকৰিব। যিমান পাৰে সিমান সকলোকে সহায় কৰক। আমাৰ ইতিমধ্যে কেইবাটাও টীম আহি আছে। থকা খোৱা গাড়ী ভাড়া সকলো ব্যৱস্থা কৰি দিয়া হ'ব। শিৱসাগৰলৈ আহি ইউটিউবাৰে কাম কৰক, ৰাইজে এনেই ভাল পাব। যদি ভিউজ লাগে শুকুৰালীৰ লগত থাকিব আৰু শুকুৰালীৰ লগত থাকি কাম কৰক। ৰাইজৰ ভাল পাই যথেষ্ট, ৰাইজৰ ভাল পোৱাৰ দৰকাৰ। ভিডিঅ' বাৰ্তাৰে শুকুৰালীৰ আহ্বান। যিয়ে যেনেকৈ পাৰে সহায় কৰক সকলোকে। হয়, এটা ভাল খবৰ আহি পৰিছে। যিমান পাৰে সকলোৱে সহায় কৰক। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, উজনিত শ্ৰমদান কৰিবলৈ ৰাওনা সংখ্যালঘু যুৱকৰ বৃহৎ দল। শ্বেৰমান আলীৰ নেতৃত্বত 70জনীয়া সংখ্যালঘু যুৱকৰ দল সাজু হৈছে। উজনিৰ প্ৰাক্ৰান্ত পৰিয়ালৰ ঘৰত বোকা পলস আঁতৰৰ নামিলে যুৱকসকলে। শিৱসাগৰত বাহৰ পাতি শ্ৰমদান কৰিব সংখ্যালঘু যুৱকে। নিশা সংগোপনে 70জনীয়া দল লৈ শিৱসাগৰলৈ শ্বেৰমান আলী। বানত বিধ্বস্ত দুৰ্গম অঞ্চলত শ্ৰমদান কৰিব সংখ্যালঘু যুৱকৰ দলটোৱে। আজি নিশাই শিৱসাগৰলৈ ৰাওনা হৈছে সংখ্যালঘু যুৱকৰ দলটো। টেণ্টৰ সামগ্ৰী, খাদ্য, ঔষধ লৈ নামনিৰ পৰা ৰাওনা দলটো। উজনিত শ্ৰমদান কৰিবলৈ ৰাওনা সংখ্যালঘু যুৱকৰ বৃহৎ দল। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, সমগ্ৰ দেশতে আজিৰ পৰা আৰম্ভ হ'ল লোকপিয়ল। 17 আগষ্টৰ পৰা ৰাজ্যৰ ঘৰে ঘৰে যাব কৰ্ণকাৰী বিষয়া। লোকপিয়লৰ বাবে ৰাজ্যত নিয়োগ কৰা হৈছে 85,000 কৰ্ণকাৰী বিষয়া। আপুনি লোকপিয়ল কৰিলে নে? আপুনি ঘৰতে বহি আপোনাৰ মোবাইল ফোনৰ জৰিয়তে আপুনি কৰিব পাৰিব। আজিৰ পৰা 16 আগষ্টলৈকে মুকলি থাকিব স্বগণনা পৰ্টেল আৰু স্বগণনা পৰ্টেলৰ জৰিয়তে আপুনি লোকপিয়ল কৰিব লাগিব। 1 আগষ্ট লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায়। গৃহ তালিকাভুক্ত আৰু গৃহ গণনাৰ বাবে অনলাইনযোগে স্বগণনা হ'ব। চৰকাৰী পৰ্টেল se.census.gov.in সক্ৰিয় হৈ থাকিব। নিজ নিজ পৰিয়ালৰ তথ্য পঞ্জীয়ন কৰিবলৈ আহ্বান জিলা প্ৰশাসনৰ। কেনেকৈ কৰিব অনলাইনৰ জৰিয়তে স্বগণনা? নাগৰিকসকলে se.census.gov.in পৰ্টেলত লগ ইন কৰক। ৰাজ্য আৰু কেপচা কোড অন্তৰ্ভুক্ত কৰিব লাগিব। পৰিয়ালৰ মুৰব্বীৰ নাম আৰু 10টা সংখ্যাৰ মোবাইল নম্বৰ অন্তৰ্ভুক্ত কৰক। এটা মোবাইল নম্বৰ কেৱল এটা পৰিয়ালৰ বাবেহে ব্যৱহাৰ কৰিব পৰা যাব। পঞ্জীয়নৰ পিছতে মুৰব্বীৰ নাম সলনি কৰিব নোৱাৰিব আপুনি। সেয়েহে মুৰব্বীৰ নামটো লিখাত আপুনি সাৱধান হওক। পচন্দৰ ভাষা বাছনি কৰি পঞ্জীয়নভুক্ত মোবাইল নম্বৰ OTP অন্তৰ্ভুক্ত কৰক। বাসগৃহৰ অৱস্থান আৰু মেপিং জিলা, পিনক'ড, গাঁও চহৰ আপুনি বাছনি কৰক। গৃহ তালিকাভুক্ত আৰু গৃহ গণনাসকলৰ পৃষ্ঠ পৰ্যায়ক্ৰমে আপুনি পূৰণ কৰিব লাগিব। সকলো তথ্য পৰীক্ষা বা প্ৰিভিউ কৰাৰ পিছতে চূড়ান্ত দাখিল কৰিব পাৰিব আপুনি। ফাইনেল ছাবমিশ্যন কৰিলে 11 সংখ্যাৰ একক স্বগণনা ID আপুনি লাভ কৰিব আৰু ইয়াৰ এটা প্ৰিণ্ট বা আপুনি ৰিচিপ্ট কপি সংৰক্ষণ কৰি ৰাখিব লাগিব। যেতিয়া লোকপিয়লৰ
প্ৰগণক ঘৰলৈ আহিব তেতিয়া এই SCID-টো দেখুৱাব লাগিব। চৰকাৰী পৰ্টেল sa.census.gov.in সক্ৰিয় হৈ থাকিব। নিজ নিজ পৰিয়াল তথ্য পঞ্জীয়ন কৰিবলৈ আহ্বান জিলা প্ৰশাসনৰ। যদি আপোনালোকে এতিয়াও কৰা নাই আপুনি আজিয়ে কৰি লওক। মাজত মাত্ৰ 2 সপ্তাহ বাকী আছে। যদি আপুনি নকৰে আপুনি কিন্তু পিছত বিপদত পৰিব পাৰে। তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, 28 লাখ লোকৰ নাম কৰ্তন হ'ব ৰেচন কাৰ্ডৰ পৰা। আজিয়ে কৰক জৰুৰী কাম। KYC আৰু আধাৰ সংযোগ কৰিবলৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে। আপোনাৰ ৰেচন কাৰ্ড আছে নেকি তেনে ক্ষেত্ৰত আজি আপুনি সাৱধান হওক। বহুতো হিতাধিকাৰী এতিয়ালৈকে KYC আৰু আধাৰ কাৰ্ড সংযোগ কৰা নাই। যদি আপুনি কৰা নাই এতিয়াই কৰি লওক। বহু হিতাধিকাৰী এতিয়াও সম্পূৰ্ণ কৰা নাই KYC। একেৰাহে 6 মাহ ধৰি ৰেচন সামগ্ৰী সংগ্ৰহ নকৰা লোকৰ নাম কৰ্তন কৰা হ'ব। ৰেচনৰ তালিকাৰ পৰা নাম কৰ্তন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। চলিত মাহত আপোনাৰ সংযোগ আৰু KYC সম্পূৰ্ণ নকৰিলে নাম হ'ব কৰ্তন। ৰেচন কাৰ্ডক লৈ ডাঙৰ ঘোষণা কৰিছে মন্ত্ৰী কৌশিক ৰায়ে। আপোনাৰ ৰেচন কাৰ্ড আছে নেকি 10 আগষ্টৰ পূৰ্বে প্ৰতিগৰাকী হিতাধিকাৰী ৰেচন কাৰ্ডৰ KYC আৰু আধাৰ কাৰ্ড লিংক কৰিব লাগিব। নহ'লে কিন্তু পৰৱৰ্তী সময়ত আপুনি ৰেচন কাৰ্ডৰ সুবিধা নাপাব। ৰেচন কাৰ্ডৰ পৰা আপোনাৰ নাম কৰ্তন কৰা হ'ব। আজিৰ ভিডিঅ' যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিয়ক যাতে সকলো হিতাধিকাৰী এই গুৰুত্বপূৰ্ণ কামকেইটা কৰাই ৰাখিব পাৰে। আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়ক। So thank you for watching full video.